কি চলিছে ৰণোজ পেগুৰ শিক্ষা বিভাগত কিয় নিম্নগামী ৰাজ্যৰ শিক্ষা ব্যৱস্থা কিয় লাগে বিদ্যালয় সামিলকৰণক লৈ দুই মেৰুত শাসক বিৰোধী ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে নিতৌ ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কিন্তু নাই এতিয়াও বিশেষ উন্নয়ন হোৱা নাই ৰাজ্যৰ শিক্ষা ব্যৱস্থা আন্তঃগাঁথনি বা আন অত্যাধুনিক ব্যৱস্থা দূৰৰ কথা এই পৰ্যন্ত শিক্ষা বিভাগৰ দুৰ্নীতি বা শিক্ষক কৰ্মচাৰীৰ অকৰ্মণ্যতা অব্যাহত আছে সদনত শিক্ষা বিভাগৰ বাজেট কৰ্তনত ভাগ লৈ এই তথ্য ৰাজহুৱা কৰি দিলে বিৰোধীৰ দুই বিধায়কে স্কুলৰ মাষ্টৰ ৰাতিপুৱা আহিলে ইভিনিং গুচি গ'ল তালা মাৰি গুচি গ'ল সেই তালা ভাঙি চুৰি কৰি লৈ যায় গতিকে মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰক মই অনুৰোধ কৰিম যে এইটোৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে আমাৰ বাজেট ইমান ডাঙৰ বাজেট মোৰ দেন 2 লাখ ক্ৰোৰ গতিকে এই ক্ষেত্ৰত মানে মই ভাবোঁ এই চকীদাৰ নাইট চকীদাৰ নিয়োগ কৰক কেতিয়াবা এনেকুৱা হাই স্কুলৰ হেডমাষ্টাৰে এম ই স্কুলৰ হেডমাষ্টাৰে ঝাৰু দিব লগা হৈ যায় চকীদাৰ নাই কি কৰিব উপায় নাই লেতেৰা হৈ পৰি আছে স্কুলখন গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আগৰ চৰকাৰে যেনেকৈ কৰিছে আপোনালোকৰ চৰকাৰে যদি এয়া কৰে তেতিয়াহ'লে নহ'বগৈ 126টা বিধানসভা সমষ্টিত এডিশ্যনেল ক্লাছৰুম আমি পাইছোঁ কিন্তু ইয়াতো যথেষ্টখিনি কেলেংকাৰী আছে এই যে সমগ্ৰ শিক্ষা অভিযান যে চলায় ইয়াৰ যিসকল জুনিয়ৰ ইঞ্জিনিয়াৰ যিসকল থাকে তেওঁলোকে গোটেই লিষ্টটো বনায় এজন এডিচি থাকে ডিচিৰ তত্ত্বাৱধানত হয় IS থাকে তেওঁলোকে মিলিজুলি এখন লিষ্ট ওলাই দিয়ে আৰু সেই লিষ্টৰ সম্পৰ্কে যোৱা 10টা বছৰ বিধায়ক হৈছোঁ 11 বছৰত ভৰি দিছোঁ আমাৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰে আৰু আলাপ আলোচনা নকৰি এখন তালিকা বনাই দিয়ে আৰু সেই তালিকাখিনি বনাওঁতে সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে যিসকলে দায়িত্বত থাকে জিলা পৰ্যায়ত তেওঁলোকে বিভিন্ন শিক্ষাগুৰুসকলৰ পৰা SMDCৰ প্ৰেচিডেণ্টৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰে ইমানেই নহয় বিদ্যালয় সমীকৰণক লৈও সদনত বিপৰীত মেৰুত অৱস্থান কৰা দেখা গ'ল শাসক বিৰোধীক লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে বিদ্যালয় সামিলকৰণৰ বিৰুদ্ধে হততেই সৰব হৈ পৰা বিৰোধী বিধায়ক মুজিবুৰ ৰহমানে মুকলিভাৱে সমৰ্থন কৰিলে চৰকাৰৰ সিদ্ধান্তক এইটো এটা ডাঙৰ ক্ৰাইম হৈ আছে কেনেকা ক্ৰাইম হৈছে এই টকাটো আমাৰ ৰাইজৰ টকা এইটো আমাৰ ব্যক্তিগত টকা নহয় ছাৰ মাননীয় শিক্ষামন্ত্ৰীক মই অনুৰোধ কৰিম এই স্কুলবিলাক যিকেইটা নেকি আপোনাৰ মোৰ দেন 30 ষ্টুডেণ্ট আছে এমালগেট কৰি দিয়ক এইটো আৰু ৰখাবই নালাগে এজন ষ্টুডেণ্টৰ পিছফালে ছাৰ 16,000 টকা মান্থলি খৰচা হৈ আছে মই ইয়াত বহি মই মোবাইলত কেলকুলেটৰ মাৰি চালোঁ ছাৰ 3জন টিচাৰ দৰমহা পায় 1,80,000 আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত ছাৰ 20,000 টকা মিড ডে মিলৰ নামত আপোনাৰ 2-5,000 টকা এনেকৈ এভাৰেজ দেখা পালোঁ ছাৰ এজন ষ্টুডেণ্টৰ পিছত প্ৰায় 16,000 টকা খৰচা হৈ আছে সেই ষ্টুডেণ্ট কেইজনক যদি ধৰি লৈ নেশ্যনেল পাব্লিক স্কুল দিল্লী পাব্লিক স্কুল আৰু দেৰাদুন ছাৰ দুন স্কুলত পঢ়ালোঁ ইমান টকা খৰচা নহ'লে বিপৰীত দৃশ্য দেখা গ'ল শাসকীয় শিবিৰতো চৰকাৰৰ বিদ্যালয় সামিলকৰণৰ সিদ্ধান্তক সমৰ্থন কৰি অহা বিজেপিৰ বিধায়কে এইবাৰ থিয় হ'ল চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতে ক'লে যে য'ত মানে ষ্টুডেণ্ট কম আৰু টিচাৰ্ছ দুইজন থকা এই স্কুলবিলাক চব মাৰ্চ হ'ব লাগে বুলি কৈছে ইয়াৰ কাৰণে মোৰ মানে গাত লাগি গৈছে কাৰণ এওঁলোকৰ সমষ্টি আৰু আমাৰ কাৰ্বি আংলং পাহাৰীয়া অঞ্চলৰ আমাৰ একো মানে মিলিব নোৱাৰে না পপুলেশ্যনৰ ক্ষেত্ৰতো মিলিব নোৱাৰে আৰু আমাৰ জিঅ'গ্ৰাফিকেল এৰিয়াটো মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ আমাৰ কাৰ্বি আংলঙত আমাৰ জিঅ'গ্ৰাফিকেল এৰিয়া আমাৰ মৰম কৰি পেলাই যাতে আমাৰ ইয়াত মানে স্কুলবিলাক যাতে মাৰ্চ নকৰে আমাৰ ইয়াত চিটুৱেশ্যনটো আমাৰ বিশেষকৈ আমাৰ 6 শিডিউল এৰিয়াত পাহাৰীয়া অঞ্চলত এটা কনচিডাৰেশ্যন দিব বুলি মই আশা কৰিছোঁ এতিয়া কি কৰিব শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শাসকীয় বিধায়কৰ সিদ্ধান্ত মানি ল'ব নে বিৰোধী বিধায়কৰ কিদৰে দূৰ কৰিব শিক্ষা ব্যৱস্থাৰ সমস্যাৰ সকলো স্পষ্ট হ'ব অনাগত সময়ত ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24